ৰূপহীহাটৰ শিঙিমাৰীত নগাঁও নলতলী ৰাজ্যিক ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল চাৰিচকীয়া এখন বাহন। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে দুজনকৈ আৰোহীৰ। লখিমপুৰৰ পৰা জুৰিয়া অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। যাত্ৰীবাহী টেম্পুক বচাবলৈ গৈ পথৰ দাঁতিত বাগৰি পৰিছে বাহনখন। যি আহি আছিলোঁ, আহি থকাৰ সময়ত মানে টেম্পু এখন আহি গ'ল। আহি থকাৰ কাৰণে টেম্পুটো বচাবৰ কাৰণে মোৰ মানে এনেকুৱা হ'ল, টেম্পু নহ'লে উৰি গ'লহেঁতেন। টেম্পুত মানুহ আছিলে, টেম্পুক বচাই পেলাই যেন মোৰ পাল্টি হ'ল। আপোনালোক দুৰ্ঘটনাগ্ৰস্ত হৈছে কি পথৰ যাত্ৰাত আহি গৈছে? হা, কাৰোবাৰ ক্ষতি হৈছে? নাই হোৱা। আপোনালোক কেইজন আছিলে? দুজন আছিলে। ক'ৰ পৰা আহি আছিলে? লখিমপুৰৰ পৰা আহি আছিলোঁ। লখিমপুৰৰ পৰা। এতিয়া গাড়ীৰ অসুবিধা হৈছে? গাড়ী অসুবিধা হৈছে। এইটো কোন ঠাই গম পাইছে? শিঙিমাৰী? গম নাপাওঁ। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS06V1203। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, B24 অসম এনি।